নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবদ গীতামৃত। আজি শ্রীমদ্ ভগবদ গীতাৰ বিশ্বৰূপ দৰ্শন নামৰ একাদশ অধ্যায়ৰ ২৫ সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকভাগী হৈছে এনেধৰণৰ: শ্ৰী ভগৱানুবাচ সুদূৰদৰ্শমিদং ৰূপং দৃষ্টৱানসি জন্মমা দেৱা আপ্যস্য ৰূপস্য নিত্যং দৰ্শনকাংক্ষিণঃ। এই বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: পৰমেশ্বৰ ভগৱানে ক'লে, হে মোৰ প্ৰিয় অৰ্জুন, মোৰ যি ৰূপটো তুমি এইমাত্ৰ দেখা পালা, অৰ্থাৎ বিশ্বৰূপটো দেখা পালা, তাক চাবলৈ পোৱাটো বৰ কঠিন কাম। আনকি এই আদৰণীয় ৰূপটো চাবলৈ দেৱতাসকলেও চিৰকাল আকাংক্ষা কৰি আহিছে বুলি কোৱা প্ৰসংগত এই বিশিষ্ট শ্লোকভাগী অৱতাৰণা কৰিছে। শ্লোকভাগীৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে এই অধ্যায়ৰে ৪৮ সংখ্যক শ্লোকত বিশ্বৰূপ দৰ্শন কৰোৱাৰ অন্তত ভগৱান কৃষ্ণই অৰ্জুনক জানিবলৈ দিছিল যে যজ্ঞ আদি নানা পুণ্য কৰ্মৰ ফলতহে ভগৱান কৃষ্ণৰ যি বিশ্বৰূপ, সেই বিশ্বৰূপটো অৰ্জুনে দেখা পাবলৈ সক্ষম হৈছিল। আৰু এতিয়া এই শ্লোকভাগীতে সুদূৰদৰ্শম নামৰ যি পদটো প্ৰয়োগ কৰিছে, সেই পদটোৰ দ্বাৰা এই কথাকে বুজাইছে যে কৃষ্ণৰ এই বাহুযুক্ত বা দ্বিবাহুযুক্ত ৰূপটো আৰু অধিক গোপনীয়। তপস্যা আৰু বেদ অধ্যয়ন চৰ্চাৰ আদিৰ দৰে কৰ্মসমূহৰ লগত ভক্তিৰ মিশ্ৰণ ঘটাব পাৰিলেহে কোনোবাই হয়তো কৃষ্ণৰ বিশ্বৰূপটো দেখিব সমৰ্থ হয় বুলি ইয়াতে উল্লেখ কৰিছে। অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণৰ যি বিশ্বৰূপ, সেই বিশ্বৰূপ দৰ্শন লাভ কৰাৰ পৰৱৰ্তী পৰ্যায়ত সখা অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণৰ যি দিব্য ধামত অৱতাৰিত হৈ থকা যি আধ্যাত্মিক ৰূপ চতুৰ্ভুজ নাৰায়ণ, সেই নাৰায়ণ ৰূপটো চাবলৈ ইচ্ছা কৰিছিল। কিন্তু সেই প্ৰসংগতে ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনক উল্লেখ কৰিছে যে আনকি ব্ৰহ্মা আৰু ভগৱান শিৱৰ দৰে দেৱতাসকলৰ বাবেও এই ৰূপ দৰ্শন লাভ কৰাটো দুৰ্লভ, যিটো তুমি লাভ কৰিবলৈ সক্ষম হৈছা। আৰু এই বিশ্বৰূপতকৈও আকৌ কৃষ্ণৰ যি দুই হস্ত বিশিষ্ট ৰূপটো দেখিবলৈ পোৱাটো অতি কঠিন। অৰ্থাৎ বিশ্বৰূপতকৈ অতি প্ৰাসংগিক এই মনোমোহা ৰূপটো। ইয়াতে উল্লেখ কৰিছে যে যি দৈৱকীৰ গৰ্ভত থাকোঁতে তেওঁ অলৌকিক লীলাসমূহৰ দ্বাৰাই স্বৰ্গলোকৰ দেৱতাসকলে নামি আহি ভগৱান শ্ৰীকৃষ্ণক দৰ্শন কৰিবলৈ আতুৰ হৈ পৰিছিল। সেই আতুৰতা নাশ কৰাৰ উদ্দেশ্যে ভগৱান কৃষ্ণই সকলোকে দৰ্শন দিছিল। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে ভগৱান বিশ্বৰূপতকৈও বা ভগৱানৰ যি বিশ্বৰূপ, সেই বিশ্বৰূপ দৰ্শনতকৈও আমাৰ যি কৃষ্ণৰ ৰূপটো, সেই কৃষ্ণ ৰূপটো তাতকৈ অতি মনোমোহা। আৰু এই প্ৰসংগত শ্ৰীমদ্ ভগৱদ গীতাৰ ৯ম অধ্যায়ৰ ১১ সংখ্যক শ্লোকত ইতিমধ্যে উল্লেখ কৰি অহা হৈছিলে, অৱজানন্তি মাং মূঢ়া মনুষ্যং তনুমাশ্ৰিতম। অৰ্থাৎ যিবিলাক মূৰ্খই তেওঁক তুচ্ছ জ্ঞান কৰে, সেইবিলাকে তেওঁক দেখা নাপায়। অৰ্থাৎ ব্ৰহ্ম সংহিতাত কোৱাৰ দৰে ভগৱদ গীতাতো কৈছে যে কৃষ্ণৰ দেহটো সম্পূৰ্ণৰূপে চিন্ময়, আনন্দময় আৰু সনাতন। তেওঁৰ দেহটো কেতিয়াও আন পাৰ্থিৱ দেহাৰ নিচিনা নহয় বুলি ইয়াতে উল্লেখ কৰিছে। কিন্তু ভগৱদ গীতা বা তেনেধৰণৰ আন বৈদিক শাস্ত্ৰসমূহ অধ্যয়ন কৰি পৰীক্ষা কৰাসকলৰ বাবে কৃষ্ণ এক সাঁথৰ সদৃশ হৈ পৰে। আৰু ইয়াতে ভাষ্যকাৰে উল্লেখ কৰিছে যে ভগৱান কৃষ্ণৰ যি উত্তম শ্ৰেণীৰ দেৱতাসকলে এই দুই বাহু বিশিষ্ট কৃষ্ণৰ ৰূপটো দেখা পাবৰ বাবে সদায় আশা কৰি থাকে। আৰু সাৰ কথা হ'ল এইটো যে কৃষ্ণৰ বিশ্বৰূপ দৰ্শন কৰাটো বৰ কঠিন কাম। তাৰ জৰিয়তে যাৰে তাৰে বাবে এই বিশ্বৰূপ দৰ্শন লাভ কৰাটো সম্ভৱ নহয় বুলি ইয়াতে উল্লেখ কৰিছে। কিন্তু কৃষ্ণৰ মনুষ্য সদৃশ শ্যামসুন্দৰ ৰূপটো উপলব্ধি কৰাটো তাতকৈও বেছি কঠিন বুলি ইয়াতে উপস্থাপন কৰি সেই দুৰ্লভ ভাষা সদৃশ শ্লোকৰ দ্বাৰাই এই বিশিষ্ট কথাখিনি ব্যাখ্যা কৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুড়াৰ্থ। ধন্যবাদ।